আজিৰ ভিডিঅ'টো এয়া মাংস টেষ্ট কৰি আৰম্ভ কৰিছোঁ ৰ'ব। বিহু বুলি আজি আকৌ খানাৰ আয়োজন কৰা হৈছে। মায়েও একদম এফালে ৱালৰ ওপৰত উঠি স্কিন তৰি দিছে, দেখিছেনে আপোনালোকে? পুৰা ফূৰ্তি আৰু। আজি মানে খুৰাহঁতক আমাৰ তাত নিমন্ত্ৰণ দিছিলোঁ আৰু এয়া ধুনীয়াকৈ জুই ফুৱাই আমাৰ ধুনীয়া খানা একদম ৰেডি হৈ গ'ল। আজি আইটেম আছিলে এয়া মাছৰ চৰচৰি সৰিয়হৰ লগত বেঙেনা ফ্ৰাই আৰু লগতে বনাইছিলে হাঁহৰ মাংস। বিহু বুলিতো হাঁহৰ মাংসটোৱে মেইন আৰু নহয় জানো? আৰু এয়া টিভিত মোৰ গানহে চলি আছে আকৌ দেই। মানে মোক খুৰা ছোৱালীজনীয়ে লগালে, তাই খুব ভাল পায় গান শুনি। আৰু এয়া খানা ৰেডি হৈ গ'ল, আমি ধুনীয়াকৈ বহিছোঁ খাবলৈ। আৰু সঁচাকৈ বহুত বেছি ধুনীয়া হৈছিলে গোটেইখিনি। আকৌ কোনে বনাইছে জানেনে? মোৰ পাপাই বনাইছে। পাপাই মানে খানা চানা হ'লে বনাই বহুত বেছি ভাল পায়। আৰু এটা কথা কি জানেনে? আগদিনাখন খুৰা খুৰীহঁতক আমি মাতিলোঁ, পিছদিনাখন আকৌ খুৰা খুৰীহঁতে আমাক মাতিলে। এয়া দেখিছেনে পিছদিনাখনৰ ভিডিঅ'? খুৰীয়ে পুৰা যা যোগাৰ কৰি আছে। আজি একদম আনিছে খাচী মাংস, জানা যে মোৰ ফেভৰেট বুলি, সেইকাৰণে একদম মজাকৈ বনাই আছে খুৰীয়ে। মজা কালাৰ হৈছে দেখিছেনে? আকৌ এয়া আমাক টেষ্ট কৰিবও দিলে। এইফালে আইতাই বনাই আছে বেঙেনা ফ্ৰাই বেচন দি। এইটো মানে আমাৰ থাকিবই আৰু মেণ্ডেটৰী, আমাৰ ঘৰত মানে চবৰে ফেভৰেট। আৰু এয়া খানা হৈ গ'ল ৰেডি। পোলাও বনাইছিলে, মাংস বনাইছিলে, এগ কাৰী বনাইছিলে। ঘৰত গৈ মানে বিহু একদম দবাই খাই আহিছোঁ গাইজ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।